গুড মৰ্নিং বন্ধুসকল, বৰ্ণিল টনছ ব্লগছলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। এয়া হৈছে 1 জানুৱাৰী 2025 প্ৰথমটো ৰাতিপুৱা আমি খোজকাঢ়িবলৈ ওলাই আহিছোঁ আৰু এয়া আমি বহুতখিনি দূৰ পালোহি খোজকাঢ়ি আহি বহুত ডাঠকৈ কুঁৱলী পৰিছে, ঠাণ্ডাও যথেষ্ট আৰু তথাপিও মই খোজকাঢ়ি গৈ আছোঁ। আপোনালোকক দেখাইছোঁ সমগ্ৰ পৰিৱেশটো। কাম এটা বস্তু দেখা, মাছ ওলাইছে। এই তাতে এজন মানুহে মাছ লৈ ৰখি আছে, চাওঁ কি মাছ আনিছে। এই ঠাণ্ডাত মাছ ধৰি আনিছে। এয়া মাছ ধৰি আনিছে, একদম তাজা মাছ লাগে। চাচা কি মাছ আনিছে? বাপৰে, এইকেইটা দেখোন বৰ ডাঙৰ শ'ল মাছ। অলপ জুম কৰা, শ'ল মাছটো চাওঁচোন, বাঢ়ি কৰকচোন, বহুত ডাঙৰ লাগিছে। বা কি দাম এইবিলাকৰ শ'ল মাছৰ? 400 টকা। আৰু এইবিলাক চিলভাৰ ন? এইটো বিৰা, এইটো চিলভাৰ। আৰু ইয়াত কি মাছ আছে? ইয়াত এই যে সৰু মাছ। সৰু মাছ আছে ন, বঢ়িয়া। এতিয়া ক'ত বিক্ৰী কৰিব নিব এইখিনি? হাতচিঙি মাৰি দিব ন? ঠিক আছে। আমাৰ চাচা একদম ৰাতিপুৱা, ঠাণ্ডা লগা নাই আপোনাৰ? ঠাণ্ডা লাগিলেও মাছ ধৰিব লাগিব না? হয়, একদম তাজা মাছ দেই। ঠিক আছে, যে পইচা লৈ নাহিলো নহয় নিবলৈ, নহ'লে লৈ গ'লো হয়। আহিছোঁ। আকৌ লগ নাপাম নহয় আপোনাক। ঠিক আছে, মাছ চালোঁ আৰু এতিয়া গৈ আছোঁ আমি, আপোনালোকক পৰিৱেশটো দেখাইছোঁ। এয়া আমি আনকাট কৰি দেখাম আজি ভিডিঅ'টো, কাট নকৰোঁ। এয়া মোৰ লগত আহিছে নাফিৰ। কেনেকুৱা 1 জানুৱাৰী কি ক'বা আজি? নতুন বছৰটো কেনেদৰে যাব মানুহৰ, মানে ক'বা নেকি কিবা? ভালে যাওক বুলি আশা কৰিবা, দোৱা কৰিবা নেকি? সেইটোৱে কথা, মানে নতুন বছৰটো আমি সকলোৰে কাৰণে ভাল হওক সেইকাৰণে মানে আশা কৰোঁ। ময়ো আপোনালোকক এইখিনিতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আজিৰ পৰা ষ্টাৰ্ট কৰি গোটেই বছৰটো আপোনালোকৰ ভালে যাওক, শান্তিৰে থাকক, সকলোৱে নিৰোগী হৈ থাকক, তাৰে কামনা কৰিছোঁ। আৰু এইখিনিতে মই আমাৰ চেনেলৰ সকলোবোৰ ছাবস্ক্ৰাইবাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে। আশা কৰোঁ আপোনালোকে এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাব, এইখিনি মই কামনা কৰিছোঁ। আৰু কি ক'ম, আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ থাকে নিশ্চয় মোক কমেণ্টৰ যোগেদি জনাব। কিবা যদি ভুল ভ্ৰান্তি হয় সেইখিনিও আপোনালোকে কমেণ্ট কৰি জনাব। মই আপোনালোকৰ কমেণ্টৰ কাৰণে আশাৰে ৰৈ থাকোঁ আৰু কমেণ্ট কৰিলে মই খুব ভাল পাওঁ। আপোনালোকৰ প্ৰতিটো কমেণ্ট মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। আৰু ভিডিঅ'বিলাক আপোনালোকে কোন জেগাৰ পৰা চাইছে লিখিবলৈ নাপাহৰিব। আৰু এইখিনিতে মই জনাই থওঁ, এতিয়া মই আছোঁ এইটো মেঘালয়ৰ এটা ৰাস্তা। মই যিহেতু দক্ষিণ শালমৰা মানকাচৰত কৰ্মসূত্ৰে আছোঁ আৰু ইয়াতে দক্ষিণ শালমৰা মানকাচৰ জিলাৰ ৰাস্তাবোৰ ইমান ভাল নহয়, সেয়েহে আমি খোজকাঢ়িবলৈ সদায় মেঘালয়ৰ এইটো ছাইডে ওলাই আহোঁ। আৰু সেইকাৰণে আপোনালোকক অলপ আজি ৰাতিপুৱাৰ সময়কণ শ্বেয়াৰ কৰিলোঁ। বন্ধুসকল, আপোনালোকে 31ৰ নিশা কি কৰিলে? আমাৰতো একো পাৰ্টি চাৰ্টি নহ'ল, কাৰণ আমি কালি ডিষ্ট্ৰিক্ট লেভেল TLM এক্সিবিশ্যন আছিল, তাতে সন্ধিয়া 5 বজালৈকে থাকিব লগা হ'ল। বিশেষ একো এৰেঞ্জমেণ্ট কৰিব নোৱাৰিলোঁ। অকণমান মাংস আনি ৰান্ধি খাই বৈ শুই থাকিলোঁ আৰু কেতিয়া 12 বাজিল গম নাপাওঁ। খুবেই ভাগৰুৱা হৈ পৰিছিলোঁ দিনটো কাম কৰি। আৰু
পুৱা এই 5টা বজাত শুই উঠি আমি মৰ্ণিং ৱাকত ওলাই আহিলোঁ। এতিয়া প্ৰায় 6টা বাজিবৰ হ'ল। আশা কৰোঁ আপোনালোকেও দিনটো আৰম্ভ কৰিব লৈছে নিশ্চয়। আমি আৰম্ভ কৰিলোঁ। এতিয়া খোজকাঢ়ি গৈ দিনটোৰ ভাত পানী ৰান্ধি স্কুললৈ ওলাই যাম। আমাৰ গুণোৎসৱো আহি আছে। গুণোৎসৱ আপোনাৰ 6 তাৰিখৰ পৰা আমাৰ গুণোৎসৱ আৰম্ভ হ'ব আৰু স্বমূল্যায়ন আৰম্ভ হৈ আমাৰ বহী মূল্যায়ন হ'ব আমাৰ 8 তাৰিখে। 8 তাৰিখৰ কাৰণে আমি অধিক উৎকণ্ঠাৰে বাট চাই আছোঁ। কেনেকুৱা হ'ব কি হ'ব গম নাপাওঁ। ল'ৰা ছোৱালীৰ সংখ্যা কমিছে, বহুত বেছি ঠাণ্ডা পৰিছে। সেইকাৰণে ল'ৰা ছোৱালী স্কুললৈ মাতি আনিছোঁ কিছু সংখ্যকক এতিয়াও আনিব পৰা নাই। কাৰোবাৰ চুৱেটাৰ নাই, কাৰোবাৰ অসুখ। মানে ল'ৰা ছোৱালীবোৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট গুৰুত্ব দিবলগীয়া বিষয় হৈ পৰিছে। এই ক্ষেত্ৰত চৰকাৰকো আমি অনুৰোধ জনাম এই ভিডিঅ'ৰ যোগেদি যে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি সংগতি ৰাখি কিছুদিন যদি উইণ্টাৰ ভেকেশ্যন তেওঁলোকে ঘোষণা কৰে, তেতিয়া নিশ্চয় আমাৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিব। যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোক খুবেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, হয় নে নহয় নাকি? একেবাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনি আমাৰ চৰকাৰী স্কুলত পঢ়ে, হয় নহয়? আৰু এই ল'ৰা ছোৱালীবিলাকে যদি কি কয় এনেকুৱা ঠাণ্ডাত যদি চুৱেটাৰ নিপিন্ধাকৈ স্কুল আহিব লগা হয়, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় অসুখ বা বেমাৰত ভুগিবই। সেইকাৰণে যদি চৰকাৰে পাৰে তেওঁলোকৰ কাৰণে যদি ইউনিফৰ্মৰ লগতে ঠাণ্ডা দিনত পিন্ধিবলৈ একোটাকৈ যদি চুৱেটাৰৰ যোগান ধৰে, তেতিয়া নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আৰু এইখিনিতে মই পুনৰ ৰাস্তাটো দেখাই দিছোঁ। এইফালে খুব ডাঠ কুঁৱলী পৰি আছে। এইখিনি মেঘালয় কি কয়, এইখিনি এনেতো তোমাৰ গুগল মেপত চালে মানে চেলচেলা বুলি ওলায়। ইয়াতে বৰজোৰা ন, এনেতো ঠাইখন সকলোৱে বৰজোৰা বুলি কয়, কিন্তু গুগল মেপত যদি মই ফটো তুলিতে দেখিছোঁ যে মেঘালয় চেলচেলা বুলি ওলাইছে ইয়াতে। এইখিনি এনে ডিষ্ট্ৰিক্ট হিচাপে ৱেষ্ট গাৰো হিলছ, হয় নহয়? মানুহৰ সংখ্যা কম। আগতে কিন্তু কুঁৱলী নাথাকোঁতে বহুত বেছি মানুহ দেখিবলৈ পোৱা গৈছিল ৰাস্তাত, কিন্তু এতিয়া মানুহৰ সংখ্যা যথেষ্ট কমি গৈছে যিহেতু বহুত বেছি ঠাণ্ডা পৰিছে। আপোনালোকৰ ঠাইত কিমান ঠাণ্ডা পৰিছে আপোনালোকে জনাব। আমাৰ ইয়াত আজি 14 ডিগ্ৰীলৈকে হৈছিল, মই চাইছোঁ। 14 ডিগ্ৰী যথেষ্টই ঠাণ্ডা হয় আৰু ডাঠ কুঁৱলী। আৰু কি ক'ম, আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। সেই দলংখন যে দেখিছে, সেই দলঙলৈকে মই আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ। আপোনালোকে চাই থাকক ৰাস্তাটো। বহুতকেইখন বাইক আহিছে আৰু কুঁৱলীত ভয় লগা কথাটো হ'ল এইটোৱে যে কুঁৱলীত এক্সিডেণ্টৰ সংখ্যা যথেষ্ট বেছি হয়। সেইকাৰণে কুঁৱলীত সকলোৱে লাইট জ্বলাই বাইকবিলাক চলাই আছে। আৰু দলংখন পাবলৈ অলপ সময় আছে। আপোনালোকে ধৈৰ্য্যৰে অপেক্ষা কৰক। নাকত পানী মানে কুঁৱলী লাগি গৈছে একবাৰে। এই আমি সৰু দলংখন আহি পাই গ'লোহি। এইখন দলংখন চাওক, এনেকৈ দেখাওঁ। আৰু একবাৰ নাফি কেমেৰাটো ধৰাচোন একবাৰ। ঠিক আছে, আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰবাৰ আপোনালোকলৈ মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ বছৰটো সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক, তাৰে কামনা কৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।